চাওক, হাইস্কুল শিক্ষান্ত পৰীক্ষা বুলি ক'লে সকলোৰে এটা আৱেগ থাকে আৰু উৎসুকতা থাকে। আৰু যিহেতু আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হৈছে, ইতিমধ্যে প্ৰতিটো কেন্দ্ৰত শিক্ষাৰ্থীসকল আহিছে, অভিভাৱকসকল আহিছে। মই এটা বিশেষ কেন্দ্ৰত আছোঁ, যোৰহাট জিলাৰ, যিটো কেন্দ্ৰৰ বহু কথা জড়িত হৈ আছে। এই কেন্দ্ৰটো এইবাৰ প্ৰথমবাৰৰ কাৰণে মুকলি কৰা হৈছে। আৰু এই যিটো কেন্দ্ৰ হৈছে যোৰহাটৰ জাজিমুখ অঞ্চলত প্ৰথমবাৰৰ বাবে স্থাপন কৰা হৈছে। আৰু এই কেন্দ্ৰটোৱে কিন্তু এই বৃহৎ অঞ্চলটোৰ ৰাইজৰ মুখত, শিক্ষাৰ্থীসকলৰ মুখত এটা বিশেষ হাঁহিৰ বিৰিঙণি আনিছে। কিয়নো এমাহৰ আগতেই তিয়কৰ কোনো স্থানত বা আন স্থানত তেওঁলোকৰ য'ত কেন্দ্ৰ পৰে, সেই স্থানসমূহত তেওঁলোকে ভাড়াঘৰ লৈ তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া হয়। কিন্তু শেহতীয়াকৈ বৰ্তমানৰ চৰকাৰৰ শিক্ষা বিভাগে ইয়াতে এটা কেন্দ্ৰ তেওঁলোকে প্ৰদান কৰিলে, আৰু যাক লৈ এই অঞ্চলটোৰ ৰাইজৰ কাৰণে এটা খুব ডাঙৰ খবৰ বুলি আমি এই মুহূৰ্তত ক'ব পাৰোঁ। যিহেতু বহু এই কেন্দ্ৰটোক লৈ ৰাইজৰ দাবী আছিলে যে ইয়াতে এটা পৰীক্ষা কেন্দ্ৰ হ'ব লাগে। কিন্তু এইবাৰ প্ৰথমবাৰৰ কাৰণে ইয়াতে শিক্ষাৰ্থীয়ে পৰীক্ষা দিব, হাইস্কুল শিক্ষান্ত পৰীক্ষা দিব। আমি আগৰ পৰা বহুত দাবী কৰি আছিলোঁ যে জাজিমুখ জনজাতীয় হাইস্কুলত মেট্ৰিক চেণ্টাৰ দিব লাগে। গতিকে এইবাৰ আমি বৃহত্তৰ জাজিমুখ প্ৰাইমাৰী শৈক্ষিক বিকাশ সমিতি নামেৰে নামাকৰণ কৰি আমি জিলা কৰ্তৃপক্ষ আৰু বিধায়ক মহোদয়, মৰিয়নি সমষ্টিৰ তিয়ক সমষ্টিৰ বিধায়িকা বিভিন্নৰ লগত আলাপ আলোচনা কৰি বৃহত্তৰ জাজিমুখ প্ৰাইমাৰী শৈক্ষিক বিকাশ সমিতিয়ে এইবাৰ প্ৰথমবাৰৰ কাৰণে জাজিমুখতে মেট্ৰিক চেণ্টাৰ আনিবলৈ সক্ষম হৈছে। এইকাৰণে আমি ইয়াত মেট্ৰিক চেণ্টাৰ বিচৰাৰ কাৰণ মূল লক্ষ্যটো হ'ল চাওক, লুইতপৰীয়া হাইস্কুলৰ হওক, শংকৰদেৱ হাইস্কুলৰ হওক, প্ৰাইমাৰী বিভিন্ন অঞ্চলৰ হওক, ইয়াত এটা বানপীড়িত অঞ্চল, ইয়াৰ অঞ্চল বহুত পিছপৰা অঞ্চল। ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে দুমাহৰ আগতে য'ত আগত মেট্ৰিক পৰীক্ষা দিছিলে তাত দুমাহৰ আগতে ভাড়াঘৰত থাকিবলগীয়া হয়। বহুত পিতৃ মাতৃকে আৰ্থিক অৱস্থাত বহুত অৱস্থা বেয়া আছিলে, তথাপিতো ল'ৰা ছোৱালীক পঢ়োৱাৰ স্বাৰ্থত তেওঁলোকে দিন হাজিৰা কৰিলেও কিন্তু ভাড়াঘৰত থ'বলগীয়া হৈছিল। বহুত কষ্টৰ মাজত তেওঁলোকে তেনেকৈ ল'ৰা ছোৱালীক পঢ়ুৱাব লৈছে। কিন্তু গোটেই বিষয়টো আমি চালোঁ যে হয়, এনেকৈ আমি সদায় পিছ পৰি থাকিলে নহ'ব। গতিকে এইবাৰ আমি প্ৰশাসনক আহ্বান জনাম, চৰকাৰক আহ্বান জনাম যে এবাৰ জাজিমুখত নতুন মেট্ৰিক চেণ্টাৰ দিব লাগে। এইভাৱে বৃহত্তৰ জাজিমুখ প্ৰাইমাৰী শৈক্ষিক বিকাশ সমিতিয়ে তৎপৰতাত এইবাৰ নতুনকৈ মেট্ৰিক চেণ্টাৰ পাবলৈ সক্ষম হৈছে। ভাত মুঠি খাই শিক্ষাৰ্থীসকলে আজি পৰীক্ষা দিবলৈ প্ৰথমবাৰ, হয়তো এইটো স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ কাৰণে এই পৰিৱেশটো হৈছে। প্ৰাইমাৰী আৰু জাজিমুখৰ কাৰণে আশাপ্ৰদ খবৰ এয়ে যে এইবাৰ স্বাধীনতাৰ পিছৰ পৰা আজিলৈকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এনেকৈ নিজৰ ঘৰতে ঠাইতে আচলতে পৰীক্ষা দিবলৈ সক্ষম হোৱা নাছিল। কিন্তু এইবাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাড়াঘৰত নথকাকৈ বা আপোনাৰ গাড়ী ভাড়া নকৰাকৈ তিয়কলৈ নগৈ নিজৰ ঘৰতে জাজিমুখতে পৰীক্ষা চেণ্টাৰ হৈছে আৰু পৰীক্ষা দিবলৈ সুবিধা পাইছে। গতিকে ইয়াতকৈ আৰু ভাল খবৰ একোৱেই হ'ব নোৱাৰে। এই 4খন হাইস্কুলৰ শিক্ষাৰ্থীসকলক আমাৰ সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অসমৰ আমাৰ যিমানখিনি শিক্ষাৰ্থী আছে তেওঁলোকলৈও আমাৰ এই অঞ্চলবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।